বহুত সংখ্যক মানুহৰ এটা হেঁপাহ থাকে যে মই এদিন বিদেশলৈ ফুৰিবলৈ যাম, কিন্তু বিদেশলৈ ফুৰিবলৈ যোৱাৰ আটাইতকৈ দৰকাৰী বস্তুটো আপুনি কি জানেনে? এখন ইণ্ডিয়ান পাছপৰ্ট। এই ইণ্ডিয়ান পাছপৰ্টখন থাকিলেহে আপুনি ভাৰতবৰ্ষৰ বাহিৰলৈ ফুৰিবলৈ যাব পাৰিব। নমস্কাৰ, মই মধুসূদন। মোৰ হাতত এখন ইণ্ডিয়ান পাছপৰ্ট। আজি মই আপোনালোকক এই পাছপৰ্টখন এপ্লাই কৰিবৰ কাৰণে বা পাছপৰ্টখন আপুনি পাবৰ কাৰণে কি কি ডকুমেণ্টছৰ দৰকাৰ হ'ব পাৰে, সেই ডকুমেণ্টছকেইটাৰ বিষয়ে মই থুলমূল এটা আভাস দিবৰ কাৰণে চেষ্টা কৰিছোঁ। পাছপৰ্ট এপ্লাই কৰিবৰ কাৰণে প্ৰথম আপোনাক ডকুমেণ্টছ লাগিব এটা বয়সৰ প্ৰমাণপত্ৰ। সেই বয়সৰ প্ৰমাণপত্ৰ হিচাপে আপোনালোকে পান কাৰ্ড দিব পাৰে, আপুনি বাৰ্থ চাৰ্টিফিকেট দিব পাৰে। মেট্ৰিক পাছ ডকুমেণ্টতো ডেট অফ বাৰ্থ উল্লেখ থাকে। আপুনি সেই ডেট অফ বাৰ্থ থকা মেট্ৰিক পাছ ডকুমেণ্টটো, মেট্ৰিক পাছ চাৰ্টিফিকেটখন আপোনালোকে পাছপৰ্টৰ কাৰণে বয়সৰ প্ৰমাণপত্ৰ হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰিব। খালি সেই চাৰ্টিফিকেটখন স্কুলৰ বা কলেজৰ পৰা দিয়াখন নহ'ব, যিখন বৰ্ডৰ পৰা বা সেৱা হওক বা আপোনাৰ CBSE হওক বা বৰ্ডৰ পৰা দিয়াখনহে পাছপৰ্টে একচেপ্ট কৰিব। প্ৰগ্ৰাম দ্বিতীয়টো খুব দৰকাৰী ডকুমেণ্টছ হৈ গ'ল যে এটা এড্ৰেছ প্ৰুফ। আপোনাৰ প্ৰেজেণ্ট ৰেচিডেঞ্চিয়েল এড্ৰেছ, সেইটো মনত ৰাখিব যে বৰ্তমান আপুনি য'ত আছে, বৰ্তমান য'ত আপুনি বসবাস কৰি আছে, সেই ঠাইটুকুৰাৰ ডকুমেণ্টছহে আপোনালোকে দিব লাগিব। এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰে, ভোটাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰে, যদি কাৰেণ্ট ৰানিং বেংক একাউণ্ট আছে বেংক একাউণ্ট ব্যৱহাৰ কৰিব পাৰে, ইলেক্ট্ৰিচিটি বিল ব্যৱহাৰ কৰিব পাৰে, বিভিন্ন ধৰণৰ ডকুমেণ্টছ আছে, আপোনালোকে তাৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে। সাধাৰণতে আপোনালোকে যদি ভোটাৰ ID আৰু আধাৰ কাৰ্ড, সেই দুটা সাধাৰণতে একেবাৰে এটা সুলভ ডকুমেণ্ট, গতিকে আপোনালোকে সেই দুটা ডকুমেণ্টছ আপোনালোকে সহজভাৱে ব্যৱহাৰ কৰিব পাৰিব। আধাৰৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব যাতে যিখন আধাৰ অনলাইন ডাউনলোড কৰা যিখন আধাৰ ডিজিটেলি ভেৰিফাইড কপিটো, সেই কপিটো আনিবৰ কাৰণে চেষ্টা কৰিব। অন্যথা যিখন এখন UIDA অথৰিটিয়ে যিখন আপোনালোকক ইছ্যু কৰে আধাৰ চাৰ্টিফিকেট, অৰিজিনেল চাৰ্টিফিকেট, সেই আধাৰখন আপোনালোকে আনিব। পাছপৰ্টৰ কাৰণে তৃতীয়টো একেবাৰে মেণ্ডেটৰী ডকুমেণ্ট হ'ল, যদিহে আপোনালোকে মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে মেট্ৰিকৰ পৰা আৰম্ভ কৰি মেট্ৰিকৰ ওপৰত হায়াৰ ছেকেণ্ডেৰী হওক, গ্ৰেজুৱেশ্যন হওক, মাষ্টাৰ ডিগ্ৰী হওক, তাৰ যিকোনো এখন চাৰ্টিফিকেট বৰ্ড বা ইউনিভাৰ্চিটিয়ে ইছ্যু কৰা এখন চাৰ্টিফিকেট আপোনালোকে প্ৰডিউচ কৰিব লাগিব ECNR কেটেগৰীৰ কাৰণে। যিসকলে মেট্ৰিক পাছ কৰা নাই, আণ্ডাৰ মেট্ৰিক, তেওঁলোকে সেইখন চাৰ্টিফিকেট দিয়াটো বাধ্যতামূলক নহয়। যদিহে আপুনি এজন প্ৰাপ্তবয়স্ক ভোটাৰ, তেতিয়াহ'লে পাছপৰ্ট এপ্লাই কৰোঁতে আপোনালোকে লগত ভোটাৰ কাৰ্ডখন আনিবলৈ নাপাহৰিব। পাছপৰ্ট এপ্লাই কৰিবৰ কাৰণে আমাৰ পাছপৰ্টৰ ৱেবছাইটত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, অনলাইন এপইণ্টমেণ্ট ল'ব লাগিব। অনলাইন এপইণ্টমেণ্ট লোৱাৰ পিছতে আপোনালোকে পোষ্ট অফিচ পাছপৰ্ট সেৱা কেন্দ্ৰ বা পাছপৰ্ট সেৱা কেন্দ্ৰলৈ গৈ পেলাই আপোনালোকে পাছপৰ্টৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে প্ৰেজেণ্ট হ'ব লাগিব। তাত আপোনালোকৰ ফটো তুলিব, তাত আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট ল'ব, অৰিজিনেল ডকুমেণ্টবিলাক চাব। সেইবিলাক সকলো যদি ঠিকে থাকে তেতিয়াহ'লে আপোনালোকক পাছপৰ্টখন ভেৰিফিকেশ্যনৰ কাৰণে পুলিচ অথৰিটিলৈ পঠাই দিয়া যায়। পাছপৰ্ট ইছ্যু কৰিবৰ কাৰণে যেতিয়াই আপুনি পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট আহে, তাৰপিছতে আপোনালোকৰ পাছপৰ্টখন প্ৰিণ্ট কৰি পেলাই আপোনাৰ এড্ৰেছত বাই পোষ্ট পঠাই দিয়া যায়। আপোনালোকে তাৰপিছতে এখন ইণ্ডিয়ান পাছপৰ্টৰ আপুনি অধিকাৰী হ'ব পাৰিব।